এয়া পটলৰ চব্জি বনাম। তাৰ কাৰণে পটল আৰু আলুটো এনেকৈ কাটি লৈছোঁ আৰু ইয়াতে পিঁয়াজ আদা নহৰু আছে, এইখিনি পেষ্ট কৰি ল'ম। এনেদৰে আদা নহৰু পিঁয়াজখিনি মিক্সিত পেষ্ট কৰি ল'ব লাগিব। এনেদৰে পেষ্টখিনি বনাই ল'ব। আৰু পটলৰ চব্জিখনত মই অকণমান চয়াবিনো দিম, আপোনালোকৰ ইচ্ছা মানে নকৰিলে নিদিলেও হ'ব, মই দিম বাৰু। আলু আৰু পটলখিনি প্ৰথমতে তেলত ফ্ৰাই কৰি ল'ব লাগিব। তাৰ কাৰণে মই নিমখ আৰু হালধি দি মেৰিনেট কৰি ল'ম অকণমান। এইখিনি এনেদৰে ভালকৈ সানি লৈ পেলাই তেলত ফ্ৰাই কৰি ল'ব লাগিব অকণমান। এনেদৰে তেলত গোটেইখিনি এবাৰ ফ্ৰাই কৰি ল'ব লাগিব। এই পটলৰ চব্জিখনৰ কাৰণে এটা মছলা প্ৰিপেয়াৰ কৰি ল'ব লাগিব, ড্ৰাই মছলাটো। আপোনালোকে পানী অকণমান লৈ এটা বাতিত, তাত তেনেকৈ জিৰা কিমান পৰিমাণ দিব বিচাৰে, মই 1.5 চামুচ দিছোঁ জিৰা, আৰু ধনিয়াও তেনেকৈ 1.5 চামুচ, হালধি অকণমান, ইয়াতে চব্জি মছলা এনেদৰে দি ল'ব লাগিব। ভালদৰে মিহলি কৰি এই মিশ্ৰণটো থৈ দিব অকণমান সময়। এই আটাখিনি এনেদৰে ফ্ৰাই কৰি ল'ব লাগিব। আৰু মই ইয়াতে চয়াবিন দিম বুলি কৈছিলোঁ, তো চয়াবিনখিনিও একেলগে ফ্ৰাই কৰি ল'ব লাগিব। ইয়াতেও মই হালধি আৰু অকণমান নিমখ দিম, দি এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। এনেদৰে চয়াবিনখিনিও ফ্ৰাই কৰি ল'লোঁ। এতিয়া এটা কেৰাহীতে অকণমান তেল দি ল'ব। কেৰাহীটো গৰম হোৱা, তেলখিনি গৰম হোৱা অকণমান পাঁচফোৰণ, তেজপাত আৰু শুকান জলকীয়া দি ভালদৰে মিহলাই দিব। আৰু ইয়াৰ পিছত আমি যিমানখিনি মছলা ইয়াতে যে প্ৰিপেয়াৰ কৰি থৈছিলোঁ, এই মছলাখিনি এই তেলতে দি দিব। এতিয়া এই মছলাখিনি ভালদৰে অকণমান সময় লাৰি থাকিব, যেতিয়ালৈ মছলাৰ পৰা তেলটো ওলাই নাযায়। এনেদৰে মছলাখিনিৰ পৰা তেল ওলোৱাৰ পিছত ইয়াতে আমি পিঁয়াজ আদা নহৰু পেষ্ট কৰি যিখিনি লৈছিলোঁ মিক্সিত, এইখিনি ইয়াতে দি দিব লাগিব। এতিয়া এইখিনি ধৰক এই মছলাটো যেতিয়ালৈ ইয়াৰ পৰা তেল নাহে তেতিয়ালৈ ইয়াক ভাজি দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে সোৱাদ অনুসৰি নিমখটো দিব। চাব, আমি যিখিনি পটল আৰু আলু ফ্ৰাই কৰি লৈছিলোঁ তাতেও নিমখ দিয়া গৈছিলে, তো নিমখটো অকণমান কমাই দিব, যাতে পিছলৈ নিমখটো বেলেঞ্চটো মিলি থাকে। এনেদৰে মছলাটো একেবাৰে শুকান হৈ যোৱাৰ পিছত এতিয়া আমি যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ আলু পটল আৰু আপোনাৰ চয়াবিন, সেইখিনি এই মছলাখিনি দি দিব লাগিব। সেইখিনি দি ভালদৰে মিহলাই ল'ব লাগিব। মছলাৰ লগত চব্জিখিনি অকণমান সময় এনেদৰে ফ্ৰাই কৰিব লাগিব। চব্জিটো অকণমান ফ্ৰাই হৈ যোৱাৰ পিছত ইয়াতে অকণমান পানী দি ল'ব লাগিব, যাতে যি অকণমান সিজিব আছে সেইখিনিও সিজি যায় আৰু মছলাৰ যিটো ফ্লেভাৰ আছে সেইখিনি আলু আৰু পটলত যাতে ভালদৰে সোমাই যায়। চব্জিটো অকণমান গ্ৰেভি ৰাখিম, সেইকাৰণে মই অকণমান পানী সৰহকৈ দি লৈছোঁ একেলগে। এই চব্জিটো আপোনালোকে অকল পটলৰ লগতো বনাব পাৰে। মোৰ তাত অকণমান পটল কম আছিল কাৰণে মই আলু আৰু চয়াবিন মিক্স কৰি দিছোঁ। অকণমান উতলাৰ সময়তে আপোনালোকে নিমখটো চেক কৰি চাই ল'ব, যদি কম আছে তেতিয়াহ'লে অকণমান দি ল'ব ইয়াত সোৱাদ অনুসৰি। এনেদৰে ভালদৰে উতলি গ্ৰেভিটো অকণমান ডাঠ হৈ থকাতে মই গেছৰ ফ্লেমটো অফ কৰি দিম। আপোনালোকে যদি ড্ৰাইকৈ খায় তেতিয়াহ'লে আৰু অকণমান ড্ৰাই হ'বলৈ দিব, তাৰপিছত গেছৰ ফ্লেমটো অফ কৰি দিব। মই অকণমান গ্ৰেভি ৰাখিম কাৰণে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া ৰেডি হৈ গ'ল মোৰ পটলৰ ৰেচিপিটো। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, আশা কৰিছোঁ ভাল পাব খাবলৈ।